नमस्कार मैं ज्योतिषी डॉक्टर निर्मल चंद्र शर्मा आज पुनर नतुन भिडिओटी লৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ক'ব বিচাৰিছো শুক্ৰ গ্ৰহই সৃষ্টি কৰিব যেটো ওলাইছে এটা বিশেষ শুভ যোগ ঠিক তেনে ধৰণৰ এটা শুভ যোগৰ পৰা যি সকল জাতক জাতিকাই নেকি লাভৱান্বিত হ'ব তেখেতসকলৰ ওপৰত মই এটা ভিডিও বনাইছো বন্ধুসকল শুক্ৰ গ্ৰহে ৰাশি সঞ্চাৰ কৰিব অহা 28 জানুৱাৰী তাৰিখে দিনৰ 2:52 প্ৰায় শুক্ৰ গ্ৰহ মীন ৰাশিলৈকে আহিব আৰু মীন ৰাশিলৈকে অহাৰ লগে লগে শুক্ৰ গ্ৰহ হৈ পৰিব প্ৰচণ্ড বলৱান অৰ্থাৎ মীন ৰাশিত শুক্ৰ গ্ৰহক তুংগী বুলি কোৱা হয় তুংগী মানে শীৰ্ষত থকা শীৰ্ষ অৰ্থাৎ অধিক বলৱান হৈ থাকিব আৰু অধিক শুভ ফল প্ৰদায়ক হৈ পৰিব শুক্ৰ গ্ৰহ বন্ধুসকল মীন ৰাশিত এই শুক্ৰ গ্ৰহ এই তুংগী অৱস্থাত থাকিব সেই তুংগী অৱস্থাত থকা শুক্ৰ গ্ৰহে কেনে ধৰণৰ কোন ৰাশিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব বিশেষভাৱে যি চাৰিটা ৰাশিৰ ৰাজযোগ সৃষ্টি কৰিব শুক্ৰ গ্ৰহে এই বিষয়ে ক'বলৈ ওলাইছো বন্ধুসকল প্ৰথম কথা হৈছে শুক্ৰ গ্ৰহে এইবাৰ দীৰ্ঘকালীনভাৱে থাকিব মীন ৰাশিত যেটো নেকি মোৰ এই জ্যোতিষ চৰ্চাকালীন সময়ত যোৱা 35 বছৰত কিন্তু ইমান দিন শুক্ৰ গ্ৰহে মীন ৰাশিত থকা মই দেখা পোৱা নাই বন্ধুসকল তাৰ আগতে নিশ্চয় তেনেকুৱা ঘটনা ঘটিছে বন্ধুসকল শুক্ৰ গ্ৰহে মীন ৰাশিত তুংগী অৱস্থাত থাকিব এইবাৰ 125 দিন আসলতে শুক্ৰ গ্ৰহে একোটা ৰাশিত থাকে 28 দিন সময় মাত্ৰ থাকে কিন্তু কেতিয়াবা তাতকে কম থাকে কেতিয়া এদিন ইফাল হিফাল হ'ব পাৰে ঠিক তেনে ধৰণৰ হয় কিন্তু শুক্ৰ গ্ৰহ দীৰ্ঘকালীনভাৱে থাকিব মীন ৰাশিত য'ত নেকি শুক্ৰ গ্ৰহ তুংগী হৈ থাকিব অধিক বলৱান হৈ থাকিব 125 দিন থাকিব শুক্ৰ গ্ৰহ 28 জানুৱাৰীৰ পৰা থাকিব 31 মেলৈকে আৰু সেয়ে এটা দীৰ্ঘকালীন সময় 125 দিন সময় বহু জাতক জাতিকাই পাব অধিক শুভ ফল শুক্ৰ গ্ৰহৰ তৰফৰ পৰা বন্ধুসকল এই সময়ছোৱাতে মীন ৰাশিত যে কেৱল শুক্ৰ গ্ৰহ থাকিব তেনেকুৱা নহয় একাধিক গ্ৰহ যুক্ত হ'ব আনকি মীন ৰাশিত সৰ্বাধিক 5টা 6টা লৈকে গ্ৰহ এবাৰ সামূহিকভাৱে উপস্থিত থাকিব একলগ হ'ব একযুক্ত হ'ব বন্ধুসকল কিন্তু মই কেৱল শুক্ৰ গ্ৰহই যেহেতু সেই বিশেষ ৰাশিটো অৰ্থাৎ মীন ৰাশিটো শুক্ৰ গ্ৰহৰ কাৰণে অত্যন্ত শুভ য'ত নেকি তুংগী হৈ থাকে শুক্ৰ গ্ৰহ সেয়ে বলৱান শুক্ৰ গ্ৰহে কেনে ধৰণৰ ফলাফল দিব গোচৰকালীনভাৱে বন্ধুসকল বিশেষ কিছুমান স্থানত বিশেষভাৱে কিন্তু শুক্ৰ গ্ৰহে 8টা ৰাশিলৈ শুভ ফল প্ৰদান কৰে 8টা ৰাশিলৈ কিন্তু তাৰ ভিতৰতে 4টা ৰাশিৰ চলিব বিশেষ ৰাজযোগ এই সময়ছোৱাত বন্ধুসকল সেই 4টা ৰাশিৰ স্থান অনুপাতে জন্মকালীনভাৱে শুক্ৰৰ বলাবল অন্যান্য গ্ৰহৰ গোচৰ ফল ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি অৱশ্যে শুভ ফলৰ হ্ৰাস বৃদ্ধি ঘটিব বন্ধুসকল প্ৰথম ৰাশিটো হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে কুম্ভ ৰাশিতে বহি আছে মহাগ্ৰহ শনি 29 মাৰ্চলৈকে শনি গ্ৰহ বহি থাকিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে হাৰে খাতি চলি আছে শনিৰ হাৰে খাতি ইয়াৰ পিছতো চলি থাকিব শনিৰ হাৰে খাতি কিন্তু এই সময়ছোৱাতে 125 দিনৰ কাৰণে শুক্ৰ গ্ৰহে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ সময় এটা কঢ়িয়াই আনিছে 28 জানুৱাৰীৰ পৰা 31 মেলৈকে 125 দিন বন্ধুসকল কুম্ভ ৰাশিৰ যেটো দ্বিতীয় গৃহ সেইটো হৈছে মীন ৰাশি আৰু সেই মীন ৰাশিত বলৱান শুক্ৰ যেটো নেকি ধনক গৃহ হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধনক গৃহত বলৱান শুক্ৰই অত্যন্ত শুভ ফল প্ৰদান কৰিব যাৰ নেকি গোচৰকালীনভাৱে শাস্ত্ৰীয় মতে কথিত কথাটো হৈছে ৰাজসন্মান লাভ ৰাজসন্মান এক অমৃততুল্য অমৃতং ৰাজসন্মানং ঠিক তেনে ধৰণে কোৱা হয় ৰাজসন্মান অৰ্থাৎ বিশেষভাৱে সমাদৰ লাভ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত কৰ্ম অনুযায়ী ধন বৃদ্ধি ঘটিব যেহেতু ধনক গৃহত শুক্ৰ গ্ৰহ বলৱান হৈ থাকিব বন্ধুসকল সেয়ে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়ছোৱা মহাগ্ৰহ শুক্ৰৰ পৰা অত্যন্ত শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল
দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ যিটো লক্ষ্মী গৃহ সেই লক্ষ্মী গৃহত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ আৰু শুক্ৰ গ্ৰহ প্ৰৱেশ কৰি বন্ধুসকল বিশেষভাৱে এই সময়ছোৱাত কিন্তু অন্য এটা শুভযোগ চলি থাকিব যিটো নেকি গুৰু আৰু শুক্ৰৰ মাজত ক্ষেত্ৰ বিনিময় বুলি কয় ক্ষেত্ৰ বিনিময় অৰ্থাৎ স্থান অদল বদল হৈ থকা বৃহস্পতিৰ ঘৰত থাকিব শুক্ৰৰ ঘৰত থাকিব বৃহস্পতি এইটো ক্ষেত্ৰ বিনিময় বুলি কোৱা হয় সেই ক্ষেত্ৰ বিনিময় যুগৰ শুভ ফল বহু লোকে পাব কেইবাটাও ৰাশিয়ে পাব কিন্তু তাৰ মাজতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিটো পঞ্চম স্থান লক্ষ্মী গৃহৰ অধিপতি বৃহস্পতি থাকিব শুক্ৰ গ্ৰহৰ ঘৰত সপ্তম গৃহত যিটো নেকি সাংসাৰিক দিশ বিবাহ ইত্যাদিৰ গৃহত বৃহস্পতি গ্ৰহ শুক্ৰৰ ঘৰত থাকিব আৰু যিটো লক্ষ্মী গৃহ সেই লক্ষ্মীৰ গৃহটো হৈছে বৃহস্পতিৰ আৰু সেই বৃহস্পতিৰ যিটো গৃহ সেইটো হৈছে মীন ৰাশি মীনত থাকিব শুক্ৰ অৰ্থাৎ বৃষ ৰাশিত শুক্ৰৰ ঘৰত থাকিব বৃহস্পতি আৰু বৃহস্পতিৰ ঘৰত মীন ৰাশিত থাকিব শুক্ৰ যিটো নেকি বৃশ্চিক ৰাশিৰ কাৰণে লক্ষ্মী গৃহ পঞ্চম গৃহ প্ৰতিভা গৃহ সন্তান গৃহ ইত্যাদি বন্ধুসকল সেয়ে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত লক্ষ্মী বৃদ্ধি হ'ব পাৰে অৰ্থাৎ আয় বৃদ্ধি হ'ব পাৰে উপাৰ্জন বৃদ্ধি হ'ব পাৰে বা অন্যান্য প্ৰাপ্য আদায় হ'ব পাৰে যিটো নেকি দীৰ্ঘদিন ধৰি শনিৰ ঢিয়াৰ কাৰণে ফাঁচি আছিলে বন্দী হৈ আছিলে সেয়াও হয়তো তেখেতসকলে এই সময়ছোৱাৰ ভিতৰত পাব পাৰে তেখেতসকলৰ সন্তানৰ পৰা শুভ ফল লাভ কৰিব সৎ বন্ধু লাভ কৰিব এই সময়ছোৱাত বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অশুভৰ মাজতেই শুভ ফল প্ৰদান কৰিব শুক্ৰ গ্ৰহই এই সময়ছোৱাত বন্ধুসকল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো অষ্টম গৃহ সেই অষ্টম গৃহত গোচৰকালীনভাৱে শুক্ৰ গ্ৰহই অষ্টমত অত্যন্ত শুভ ফল প্ৰদান কৰে বিমান যাত্ৰা কৰোৱাব পাৰে এই সময়ছোৱাত পদোন্নতি লাভ কৰোৱাব পাৰে যিসকলে বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰি আছে পদোন্নতি লাভ গৃহ লাভ আশাবাদীসকলৰ বা চেষ্টাত গৃহৰ কাৰণে যিসকলে চেষ্টা কৰি আছে তেখেতসকলৰ গৃহ লাভ বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ সুন্দৰ সময় বন্ধুসকল এনেধৰণৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলক শুক্ৰ গ্ৰহই এই সময়ছোৱাত অৱশ্যেই যথেষ্ট শুভ ফল প্ৰদান কৰিব বন্ধুসকল চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ভাগ্য গৃহ সেই ভাগ্য গৃহত বহি থাকিব বলৱান শুক্ৰ বহি থাকিব আৰু যাৰ কাৰণে নেকি শুক্ৰ গ্ৰহৰ ভাগ্য গৃহত বহাৰ কাৰণে গোচৰকালীনভাৱে তীৰ্থ ভ্ৰমণ ঘটুৱাই থাকে পুণ্য অৰ্জন কৰোৱাই তীৰ্থ ভ্ৰমণ বিমান যাত্ৰা আৰ্থিক উন্নতি বিভিন্ন ক্ষেত্ৰতেই ভাগ্য ক্ষেত্ৰত থকা বলৱান শুক্ৰই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক বহু দিনৰ অন্তত শুভ ফল দিবলৈ ওলাইছে যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যথেষ্ট দুৰ্দিন চলি আছে তাৰ মাজতেই শুভ ফলৰ যথেষ্ট আশা দেখা গৈছে অহা 28 জানুৱাৰীৰ পৰা 31 মেলৈকে বন্ধুসকল এই সময়ছোৱাত অন্যান্য ৰাশি কেইবাটাৰ ওপৰতো অৱশ্যেই শুক্ৰ গ্ৰহে শুভ ফল প্ৰদান কৰিব কিন্তু 4টা ৰাশিৰ ওপৰত অৱশ্যেই অশুভ ফল প্ৰদান কৰে গোচৰকালীনভাৱে শুক্ৰই বন্ধুসকল যাওক শুক্ৰ গ্ৰহৰ নিশ্চয়কৈ আৰাধনা কৰিব শুক্ৰবাৰটো যিসকলে এই সময়ছোৱাত বিশেষ শুভ ফল লাভ কৰিব বিচাৰে তেখেতসকলে অৱশ্যেই পালন কৰিব পাৰে অন্যান্য ঠিক তেনেধৰণৰ শুক্ৰ গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী হৈছে ভগৱতী ভুৱনেশ্বৰী মন্দিৰ অৱশ্যেই দৰ্শন কৰিব পাৰে বিভিন্ন ধৰণৰ শুক্ৰ গ্ৰহৰ সুপ্ৰীতি লাভৰ কাৰণে কৰ্ম কৰি নিশ্চয়কৈ শুভ ফল লাভ কৰিব বন্ধুসকল খুব থুলমূলকৈ মই শুক্ৰ গ্ৰহৰ ৰাশি সঞ্চাৰৰ ওপৰত কিছু কথা ক'লোঁ অৱশ্যেই এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ।